নমস্কাৰ সকলোকে আমাৰ চেনেল ইকুহি পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি বেক্টেৰিয়াৰ বিষয়ে কিছুমান ডিসকাশন কৰিম আজি আমি ভিডিঅ'টোত বেক্টেৰিয়ানো কি হয় ইয়াৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম বেক্টেৰিয়া হৈছে পৃথিৱীত থকা লিভিং অৰ্গেনিজম বিলাকৰ ভিতৰতে এটা সিম্পলেষ্ট অৰ্গেনিজম হয়নে বেক্টেৰিয়া খুব এটা সিম্পল ইন ফৰ্ম হয় ঠিক আছে এনে বেক্টেৰিয়া বুলি ক'লে আমি সাধাৰণতে ভয় খাওঁ হয় না বেক্টেৰিয়াৰ নামটো শুনিলে ভয় লাগে যে কিবা বেমাৰ হৈ যাব নেকি কিন্তু ইয়াৰ যদি ফৰ্মেশনটো চাওঁ বেক্টেৰিয়া হৈছে এটা সিম্পল অৰ্গেনিজম এটা বেক্টেৰিয়াৰ বিষয়ে মানুহে কেতিয়ানো গম পালে হয়নে বেক্টেৰিয়াৰ বিষয়ে প্ৰথম আমি কেতিয়া গম পালো ইয়াৰ আৰত এটা খুব সুন্দৰ কাহিনী আছে এন্টনি ভ্যান লিউৱেনহুক ঠিক আছে আমি হয়তো বহুতে নামটো শুনিছো এন্টনি ভ্যান লিউৱেনহুকৰ বিষয়ে তেখেতৰ চশমাৰ এখন দোকান আছিলে ঠিক আছে কাহিনীটো আৰম্ভ হৈছে এনেদৰে তেখেতৰ চশমাৰ এখন দোকান আছিলে লেন্সৰ সৈতে তেখেতে কাম কৰে কিন্তু মানুহজনৰ দোকানখনতকে বেছি ইন্টাৰেষ্ট আছিলে সেই লেন্স বিলাকৰ লগত কাম কৰা তেওঁ কি কৰিছিলে লেন্স বিলাকৰ সৈতে বিভিন্ন অৰ্গেনিজম বিলাক চাবলৈ চেষ্টা কৰিছিলে হয়নে আমি যেহেতু জানো লেন্সৰ মাজেদি চালে আমি বস্তুটো কি হয় যাৰ যিটো ইউজুৱেল ফৰ্ম তাতকৈ আমি অলপ ডাঙৰ ফৰ্মতো আমি বস্তুটোক চাব পাৰো ঠিক আছে তেনেকৈ লিউৱেনহুকে কি কৰিছিলে কেতিয়াবা পৰুৱা এটা বা কেতিয়াবা গছৰ পাত এখিলা কেতিয়াবা মানুহৰ চুলি এডাল সেই লেন্সৰ মাজেদি চাবলৈ চেষ্টা কৰিছিলে আৰু তেওঁ তেতিয়া লক্ষ্য কৰিছিলে যে সেই বস্তুবিলাক সদায় যিটো একচুৱেল সাইজ তাতকৈ অলপ ডাঙৰ সাইজত দেখা গৈছে ঠিক তেনেকৈ এদিন লিউৱেনহুকে কি কৰিলে তেওঁ বৰষুণৰ পানী হয়নে বৰষুণৰ পানী অলপ আনি পিনি লেন্সৰ মাজেদি চাবলৈ চেষ্টা কৰিলে আৰু তেওঁ যেতিয়া লেন্সৰ মাজেদি বৰষুণৰ পানীখিনি চালে তাত কিছুমান অনুজীৱ দেখিবলৈ পালে দেখিলে যে কিছুমান অৰ্গেনিজমে তাত চলাফিৰা কৰি আছে কিন্তু আমি যদি তেওঁ যেতিয়া খালী চকুৰে সেই পানীখিনি চাইছে তেতিয়া কিন্তু তাত কোনো ধৰণৰ চলাফিৰা কৰা বা কোনো ধৰণৰ অনুজীৱ দেখি পোৱা নাই লেন্সৰ মাজেদি চাওঁতে লিউৱেনহুকে কি দেখিলে সেই পানীখিনিত কিছুমান অনুজীৱই কিছুমান অৰ্গেনিজমে চলাফিৰা কৰি আছে আৰু তেওঁ এই বিষয়টোৰ প্ৰতি ইমান আগ্ৰহী যে তেওঁ আৰু লেন্স কিছুমান ডেভেলপ কৰি আৰু ষ্টাডি কৰিব ললে যে সেই অনুজীৱ বিলাক সেই অৰ্গেনিজম বিলাক সাধাৰণতেনো কি হয় ঠিক আছে আৰু এনেদৰে তেওঁ 1683 এই অনুজীৱ বিলাকক নাম দিলে বেক্টেৰিয়া ঠিক আছে যেতিয়া আমি এতিয়ালৈকে গম পালো যিবিলাক বেক্টেৰিয়া বা এনেকুৱা ধৰণৰ অনুজীৱ বিলাক সাধাৰণতে আমি খালী চকুৰে দেখা নাপাওঁ সদায় তাক আমি মাইক্ৰস্কোপ বা লেন্সৰ মাজেদি চালেহে এই বেক্টেৰিয়া বিলাক ভিজিবল হ'ব এতিয়া লিউৱেনহুকেতো তেওঁ কোনো ধৰণৰ বেক্টেৰিয়াটোক মানে ভালদৰে ডিফাইন কৰিব পৰা নাছিলে বা তেওঁ মাত্ৰ ইমানটোৱে কৈছিলে যে সাধাৰণতে পানীতো কিছুমান অনুজীৱ থাকে যিবিলাক খালী চকুৰে দেখা নাপায় আৰু তেওঁ সেইবিলাককে কি বুলি ডেসক্ৰাইব কৰিছিলে বেক্টেৰিয়া আৰু এই বেক্টেৰিয়া বিলাকক ভালদৰে ডিফাইন কোনে কৰিলে দুজন সাইন্টিষ্ট লুইস পেস্টিয়ৰ আৰু ৰবাৰ্ট কোচ নামৰ দুজন সাইন্টিষ্টে 1870 পৰা 1881 ভিতৰতে এই অনুজীৱ বিলাকক নাম দিলে বেক্টেৰিয়া আৰু কনফাৰ্ম কৰিলে যে এইবিলাকে হয় বেক্টেৰিয়া যাৰ ফলত বিভিন্ন ধৰণৰ ডিজিজ হয়নে বিভিন্ন ধৰণৰ বেমাৰ মানুহৰ মাজত হোৱা দেখিবলৈ পোৱা যায় আৰু লাহে লাহে এনেধৰণে বেক্টেৰিয়লজি যিটো সাবজেক্ট সেইটো ডেভেলপ হৈ গৈ থাকিলে লিউৱেনহুকক আমি কি বুলি কওঁ ফাদাৰ অফ মাইক্ৰোবায়োলজি ঠিক আছে এতিয়া আমি বেক্টেৰিয়াৰ কিছুমান জেনাৰেল কেৰেক্টাৰ্স দেখিবলৈ পাম এতিয়া প্ৰত্যেকটো বেক্টেৰিয়াতে এই কেৰেক্টাৰ্সখিনি সাধাৰণতে আমি কমনলি দেখিবলৈ পাওঁ প্ৰথমে আমি গম পাইছো যে বেক্টেৰিয়া বিলাক হৈছে খুব সিম্পল মাইক্ৰো অৰ্গেনিজম ঠিক আছে ইহঁতৰ যিটো গঠন হয়নে ফৰ্মেশন সেইবিলাক খুব সিম্পল ভেৰি স্মল ইন সাইজ এতিয়ালৈকে আমি গমেই পাইছো যে লিউৱেনহুকে খালী চকুৰে দেখা নাছিলে আৰু আমিও কেতিয়াও বেক্টেৰিয়া বিলাকক খালী চকুৰে চাব নোৱাৰো হয়নে সদায় লেন্সৰ মাজেদিহে আমি বেক্টেৰিয়াক দেখিবলৈ পাম মেজাৰিং এবাউট 0.5 মাইক্ৰন to 3.0 মাইক্ৰন তো বেক্টেৰিয়া বিলাক সাধাৰণতে মাইক্ৰন বা ইয়াক মাইক্ৰমিটাৰ বুলিও ক'ব পাৰি ইউনিটটো ইমানটো সাইজৰে থাকে দে আৰ ইউনিচেলুলাৰ অৰ্গেনিজম বেক্টেৰিয়া বিলাকত সাধাৰণতে এটাই সেল দেখিবলৈ পাওঁ আমি যেনেকৈ মাল্টি সেলুলাৰ অৰ্গেনিজম হয়নে আমাৰ বডিত বহুত বেছি কি হয় নাম্বাৰ অফ সেলস আছে কিন্তু বেক্টেৰিয়া বিলাক কি হয় সাধাৰণতে ইউনিচেলুলাৰ হয় they are prokaryotic in nature and devoid of true nucleus বেক্টেৰিয়াত আমি true nucleus নেদেখো আমি যেতিয়া বেক্টেৰিয়া সেলটোৰ বিষয়ে পঢ়িম আমি তাত true nucleus দেখিবলৈ নাপাম আৰু সিহঁতক কি বুলি কোৱা হয় prokaryotic বুলি কোৱা হয় ঠিক আছে Cell organelles such as mitochondria, endoplasmic reticulum are absent. আমি যেতিয়া বেক্টেৰিয়াৰ সেলটো চাম তাত আমি মাইট্ৰকন্ড্ৰিয়া এন্ডোপ্লাজমিক ৰেটিকুলাম এইবিলাক সাধাৰণতে দেখিবলৈ নেপাওঁ they are mostly saprophyte saprophyte মানে কি saprophyte হৈছে যেতিয়া মৰা বা পচি যোৱা
অৰ্গেনিজিম এটাৰ পৰা, হয়নে? মৰা গেলা পচা অৰ্গেনিজিম এটাৰ পৰা যিবিলাক অৰ্গেনিজিমে নিজৰ নিউট্ৰিশ্যন, নিজৰ ফুড আহৰণ কৰে, হয়নে? ডেড আৰু ডিকেইং বস্তুৰ পৰা যিবিলাকে নিজৰ নিউট্ৰিশ্যনখিনি আহৰণ কৰে তাহাঁতক চেপ্ৰফাইট বুলি কোৱা হয়। আৰু সাধাৰণতে বেক্টেৰিয়াবিলাকেও কি হয়, মৰা গেলা পচা অৰ্গেনিজিমৰ পৰাই নিজৰ নিউট্ৰিশ্যনটো আহৰণ কৰে, ঠিক আছে? কিছুমান পেৰাচাইটছ হয়, ঠিক আছে? এটা হোষ্ট চেলৰ পৰা ইহঁতে নিজৰ নিউট্ৰিশ্যন আহৰণ কৰে, আৰু কিছুমান অট'ট্ৰপছ হয়। অট'ট্ৰপছ মানে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। এতিয়া আমি বেক্টেৰিয়াৰ যেতিয়া মোড অফ নিউট্ৰিশ্যন পঢ়িম, আমি এইখিনি বিষয়ে ডিটেইলছত পঢ়িম। দে ৰিপ্ৰডিউচ মেইনলি থ্ৰু বাইনেৰী ফিউজন। সিহঁতি ৰিপ্ৰডাকশ্যনৰ কাৰণে, ঠিক আছে, নিজৰ ৰিপ্ৰডাকশ্যনৰ কাৰণে যিটো তাহাঁতি মেকানিজিম ফ'ল' কৰে সেইটো হৈছে বাইনেৰী ফিউজন। বাইনেৰী ফিউজন কি হয় সেয়াও আমি অলপ পাছতে জানিবলৈ পাম, ঠিক আছে? দে অকাৰ ইউনিভাৰ্চেলি। এতিয়া বেক্টেৰিয়া ক'ত নাই? বেক্টেৰিয়া সকলোতে আছে, প্লান্টত হওক, এনিমেলছত হওক, হয়নে? বেক্টেৰিয়া চবতে দেখিবলৈ পোৱা যায়। আমাৰ যিবিলাক ৰেস্পিৰেটৰী অৰ্গেন, হয়নে? আমি উশাহ লওঁতেও বায়ুত গোটেই বায়ুত আমি চাৰিওফালে যদি চাওঁ চবতে বেক্টেৰিয়া আছে, হয়নে? অণুজীৱবিলাক চবতে আছে। আৰু আমি যেতিয়া উশাহ লওঁ আমাৰ ৰেস্পিৰেটৰী অৰ্গেনবিলাকৰ মাজেদিও বেক্টেৰিয়াবিলাক আমাৰ বডিৰ ভিতৰলৈ যায়, ঠিক আছে? তেনেদৰে আমাৰ ইণ্টেষ্টিনেল ট্ৰেক্টবিলাকতো আমি কি হয় বেক্টেৰিয়াৰ প্ৰেজেন্স মানে দেখিবলৈ পাওঁ। দে আৰ ফাউণ্ড ইন ফ্ৰেছ ৱাটাৰ, ঠিক আছে? সেয়া লাগিলে ফ্ৰেছ ৱাটাৰতে হওক বা সাগৰৰ পানীতে হওক, পলিউটেড ৱাটাৰতো বেক্টেৰিয়া মানে অসংখ্য হিচাপে থাকে, হয়নে? ডিকম্পজিবল যিবিলাক অৰ্গেনিক মেটাৰ হওক, হয়নে? ক'ৰবাত চৰাই এজনী মৰি পিনি পচি গৈছে, তাত থাকিব বেক্টেৰিয়া, হয়নে? চাফা পানীতো বেক্টেৰিয়া থাকিব, আমি ক'ব নোৱাৰো যে আমাৰ পানীত বেক্টেৰিয়া নাই। চাফা পানীতো যেনেকে বেক্টেৰিয়া থাকে, পলিউটেড ৱাটাৰতো বেক্টেৰিয়া থাকে, ঠিক আছে? মাটিতো বেক্টেৰিয়া থাকে, মিল্কত বেক্টেৰিয়া থাকে, হয়নে? বহুত হাইৰ পৰা হাই টেম্পাৰেট জোনবিলাকতো বেক্টেৰিয়া দেখিবলৈ পোৱা যায়। আনহাতে পলাৰ ৰিজনৰ দৰে একদম ঠাণ্ডা জেগাবিলাকতো আমি বেক্টেৰিয়াৰ প্ৰেজেন্স দেখিবলৈ পাওঁ। সেইকাৰণে সিহঁতক কি বুলি কৈছে? দে আৰ ইউনিভাৰ্চেলি অকাৰ। সিহঁতক সকলোতে দেখিবলৈ পোৱা যায়, হয়নে? সিহঁতিতো আমাৰ চাৰাউণ্ডিঙত আছে, আমাৰ এনভাইৰনমেণ্টত আছে, আমাৰ বডিৰ ভিতৰতো আছে, ঠিক আছে? They are also associated with disease of plants and animals. উদ্ভিদ আৰু মানুহৰ বহুত বেমাৰৰ কাৰণ হৈছে এই বেক্টেৰিয়াবিলাক। কিন্তু এনেকুৱা নহয় যে বেক্টেৰিয়াই অকল বেমাৰৰ সৃষ্টিয়ে কৰে, হয়নে? আমি যেতিয়া আমি ডিটেইলছত পঢ়িম বেক্টেৰিয়াৰ বিষয়ে আমি গম পাম যে বেক্টেৰিয়া অকল এইটো নহয় যে অকল বেমাৰৰ সৃষ্টি কৰে। যেতিয়া আমি দৈ কেনেকৈ আমি প্ৰডিউচ হয়, গাখীৰৰ পৰা কি হয় দৈ ফৰ্ম হয়, হয়নে? গাখীৰৰ পৰাই দৈ ফৰ্ম হয়, আৰু সেই দৈ গঠন হবলৈ, গাখীৰৰ পৰা দৈ ফৰ্ম হবলৈ এটা বেক্টেৰিয়াই মেইনলি ইয়াৰ আঁৰত ফাংচন কৰে। জানানে তোমালোকে যে এটা বেক্টেৰিয়াৰ ৰিজন হৈছে যে গাখীৰখিনি দৈলৈ পৰিণত হয়, আৰু সেই বেক্টেৰিয়াটো কি বুলি কোৱা হয়? লেক্টোবেচিলাছ, হয়নে? সেই বেক্টেৰিয়াটোৱে মিল্কক কি কৰে? কাৰ্ডলৈ ৰূপান্তৰিত কৰে। ঠিক তেনেকে আমাৰ পেটৰ ভিতৰত থকা, ঠিক আছে, কিছুমান বেক্টেৰিয়াই আমি যেতিয়া খাওঁ, হয়নে? আমি খাওঁতে কিছুমান কমপ্লেক্স আমাৰ ফুডবিলাকৰ ফৰ্মটো সদায় কমপ্লেক্স থাকে, কমপ্লেক্স কাৰ্বহাইড্ৰেট যেনেকে ষ্টাৰ্চ এইবিলাক আমি গ্ৰহণ কৰোঁ, হয়নে? তো আমাৰ সেই কমপ্লেক্স যিবিলাক অৰ্গেনিক মেটাৰ আমাৰ পেটৰ ভিতৰত ডাইজেষ্ট কৰিবলৈ সিহঁতক কি হয় সলিউবল কৰিবলৈ কোনে হেল্প কৰে? পেটৰ ভিতৰত থকা বেক্টেৰিয়াবিলাকে। তেতিয়াহ'লে বেক্টেৰিয়াবিলাক কি হয় আমাৰ কাৰণে ইম্পৰ্টেণ্টো হয়। এতিয়া আমি বেক্টেৰিয়াৰ কিছুমান ফৰ্ম দেখিবলৈ পাওঁ, ঠিক আছে? জেনেৰেলি 4টা ফৰ্ম আমি বেক্টেৰিয়াৰ দেখিবলৈ পাওঁ। প্ৰথমটো হৈছে কোকাছ। কোকাছ সাধাৰণতে কি হয়? এনেকুৱা ধৰণৰ বেক্টেৰিয়াবিলাক সাধাৰণতে স্ফেৰিকেল হয়, অলমোষ্ট round type. When such cells occur as single individual cell, they are called monococcus. ঠিক আছে? এতিয়া এই ধৰণৰ বেক্টেৰিয়াবিলাক কি হয় সাধাৰণতে কেতিয়াবা কি হয় জাস্ট এটা সিঙ্গল সেল হিচাপে থাকে, ঠিক আছে? এটা ইউনিট হিচাপে থাকে, সিঙ্গল সেল হিচাপে থাকে, তাকে আমি কি বুলি কওঁ? মনোকোকাছ। মনো মিন্স ওৱান, ঠিক আছে? আৰু এনেকুৱা ধৰণৰ স্পেৰিকেল ফৰ্মটো কাৰণে আমি কোকাছ বুলি কওঁ, হয়নে? তো যেতিয়া সি অকলশৰীয়াকৈ থাকে, সিঙ্গল সেল হিচাপে থাকে, সিঙ্গল ইন্ডিভিজুৱেল সেল হিচাপে থাকে, আমি তাক তেতিয়া কি বুলি কম? মনোকোকাছ। When they occur as pair, they are called ডিপ্লোকোকাছ, ঠিক আছে? কেতিয়াবা কি হয় এনেকুৱা ধৰণৰ বেক্টেৰিয়াবিলাক পেয়াৰ হিচাপত থাকে, ঠিক আছে? পেয়াৰ হিচাপত থাকে, আৰু তেতিয়া আমি তাক কি বুলি কওঁ? ডিপ্লোকোকাছ। ডাই মানে কি? 2, ঠিক আছে? পেয়াৰ হিচাপত থকাৰ কাৰণে আমি ডিপ্লোকোকাছ বুলি কওঁ। কেতিয়াবা তাহাঁতি এটা চেইন ফৰ্মত থাকে, তেতিয়া আমি কি বুলি কওঁ? ষ্ট্ৰেপ্টোকোকাছ, ঠিক আছে? টেট্ৰাকোকাছ কেতিয়া কওঁ? যেতিয়া 4টা ইন্ডিভিজুৱেল সেল লগ লাগি এটা বেক্টেৰিয়া ফৰ্ম হয়, ঠিক আছে? তেতিয়াহ'লে আমি তাক কি বুলি কওঁ? 4টা ইন্ডিভিজুৱেল সেল হিচাপে ইউনিট হিচাপে যেতিয়া থাকে তেতিয়া আমি তাক টেট্ৰাকোকাছ বুলি কওঁ। টেট্ৰা মিন্স 4,
ঠিক আছে আৰু কেতিয়াবা কি হয় some occurring cuboidal form having 8 16 and more cell কেতিয়াবা ইহঁতি cuboid formত থাকে দেখিছানে 8টা 16টা এনেকে ধৰণৰ কি হয় ইউনিট লগ লাগি তাহাঁতি কেতিয়াবা কিউবইড ফৰ্মত থাকে বেক্টেৰিয়া বিলাক তেতিয়া আমি তাক কি বুলি কওঁ চাৰ্চিনি এটা তেনেকুৱা ধৰণৰ বেক্টেৰিয়াৰ ফৰ্ম মান বেক্টেৰিয়া কি হয় বান্ডল প্ৰডিউস কৰি থাকে তেনেকে দেখিছানে কেনেকে এৰেঞ্জ হৈ থাকে এটা বান্ডল ফৰ্মত থাকে এনেকুৱা ধৰণৰ বান্ডল ফৰ্মত থাকে আৰু এনেকুৱা ধৰণৰ বেক্টেৰিয়াক আমি কি বুলি কওঁ ষ্টেফাইলোককাছ বুলি কওঁ ঠিক আছে এইকেইটা হৈছে বেক্টেৰিয়াৰ কোকাছ ফৰ্ম আমি সেকেন্ড যদি ফৰ্মটো চাওঁ বেচিলাছ এনেকুৱা ধৰণৰ বেক্টেৰিয়া সেলছ বিলাক কি হয় ৰড সেল ঠিক আছে দেখিছানে ৰড লাইক ষ্ট্ৰাকচাৰছ ইহঁতি ৰড সেল হয় আৰু হেতু কাৰণে ইহঁতক আমি কি বুলি কওঁ বেচিলাছ এটা স্পেশাল টাৰ্ম এতিয়া আমি যদি থাৰ্ড টাইপটো চাওঁ স্পাইৰেলিয়ামত কি হয় এনেকুৱা ধৰণৰ বেক্টেৰিয়া বিলাক স্পাইৰেল শেপৰ থাকে দেখিছানে এনেকুৱা স্পাইৰেল শেপৰ থাকে আৰু হেতু কাৰণে আমি এটা কি বুলি কোৱা হয় এই ফৰ্মটোক স্পাইৰেলিয়াম বুলি কোৱা হয় দে নেভাৰ ফৰ্ম কলনি দে লিভ ইন্ডিভিজুৱেলি ইহঁতি কেতিয়াও কলনি ফৰ্ম কৰি থাকে ইহঁতি সিঙ্গল সদায় আৰু ইন্ডিভিজুৱেল ফৰ্মত সদায় থাকে ঠিক আছে স্পাইৰেলিয়াম এতিয়া কিছুমান বেক্টেৰিয়া কি হয় কোমাটোৰ শেপ হয় ঠিক আছে এইবিলাক দেখিছানে কোমা শেপ বেক্টেৰিয়া ঠিক আছে আৰু ইহঁতি সাধাৰণতে কি হয় এটা ইহঁতক নাম দিয়া হয় ভিব্ৰিঅ কমা হিচাপে ঠিক আছে এতিয়ালৈকে আমি চাৰিটা ফৰ্মত বেক্টেৰিয়াৰ বিষয়ে পঢ়িলো হয়নে এতিয়া আমি বেক্টেৰিয়াৰ এটা সেলৰ ষ্ট্ৰাকচাৰটো চাওঁ হা তো এ টিপিক্যাল বেক্টেৰিয়াল সেলৰ শৰ্ট এইবিলাক কিছুমান ষ্ট্ৰাকচাৰছ থাকে তাৰে প্ৰথমটো হৈছে ক্যাপসুল The bacterial cell may sometimes be surrounded by a slimy layer called capsule. ঠিক আছে এই বাহিৰৰ বেক্টেৰিয়াল সেল বিলাকত কিছুমান বেক্টেৰিয়া কি হয় গোটেই সেলটো স্লাইমি লেয়াৰ এখনে কভাৰ কৰি ৰাখে আৰু এই লেয়াৰখনক কি বুলি কোৱা হয় কেপচুল বুলি কোৱা হয় ঠিক আছে আৰু কেপচুলৰ কাম কি এই সেলটো প্ৰটেকচন দিয়া এটা প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে কেপচুলে আৰু গোটেই বেক্টেৰিয়াল সেলটো কি দিয়ে প্ৰটেকচন দিয়ে ইট ইজ কম্পোজড অফ পলিসেকাৰাইড হয়নে কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে বেক্টেৰিয়া সেলৰ কেপচুলৰ কম্পোজিশন কি তেতিয়াহলে কিহৰ সহায়ত গঠন হয় কেপচুল পলিসেকাৰাইডৰ সহায়ত গঠন হয় ঠিক আছে সেল ওয়াল এতিয়া বেক্টেৰিয়াৰ যদি আমি কেপচুলৰ পাছৰ অংশটোৱে চাওঁ সেইটো হৈছে সেল ওয়াল দেখিছানে এই অংশটো হৈছে সেল ওয়াল Each cell has a rigid wall. The rigidity is due to the presence of a polymer known as peptidoglycan. এইটো ওপৰতো কোৱেশ্চন আহে যে বেক্টেৰিয়াৰ যেটো সেল ওয়ালত থকা কম্পাউণ্ডৰ নামটো কি কম্পাউণ্ডৰ নামটো হৈছে পেপটিডোগ্লাইকেন আৰু এই পেপটিডোগ্লাইকেনটোৱে কি কৰে এই বেক্টেৰিয়াটো যেটো সেল ওয়াল এই সেল ওয়ালখনক একদম ৰিজিড কৰি ৰাখে টাইট কৰি ৰাখে ঠিক আছে নেক্সট আহিছে প্লাজমা মেমব্ৰেন এটা বেক্টেৰিয়া সেল এটাৰ যিখিনি প্ৰটোপ্লাজম হয়নে এই প্ৰটোপ্লাজম খিনি কিহে আৱৰি ৰাখে এটা থিন মেম্বাৰে আৱৰি ৰাখে আৰু মেমব্ৰেনটোক কি বুলি কোৱা হয় প্লাজমা মেমব্ৰেন ঠিক আছে তো বেক্টেৰিয়েল সেলৰ প্ৰটোপ্লাজম খিনি কিহেৰে বাউন্ড হৈ থাকে থিন মেমব্ৰেন কল প্লাজমা মেমব্ৰেন এতিয়া প্লাজমা মেমব্ৰেন কিহেৰে ফৰ্ম হয় লিপোপ্ৰটিন ঠিক আছে অলপ আগতে আমি যেনেকৈ পাইছিলো হয়নে যেটো কেপচুল কেপচুলৰ কম্পোজিশন কি বা কেপচুল কিহেৰে গঠন হয় পলিসেকাৰাইডৰ সহায়ত গঠন হয় ঠিক তেনেকে সেল ওয়ালৰ কম্পোজিশন কি পেপটিডোগ্লাইকেন আৰু এতিয়া প্লাজমা মেমব্ৰেনৰ কম্পোজিশন কি পালো লিপোপ্ৰটিন এইবিলাক কোৱেশ্চনে সাধাৰণতে পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় তাৰ পিছতে আহিলে সাইটোপ্লাজম বেক্টেৰিয়াৰ সাইটোপ্লাজম খিনি সাধাৰণতে কালাৰলেস হয় ট্ৰান্সপাৰেন্ট হয় আৰু তাত কিছুমান আমি স্ট্ৰাকচাৰছ দেখিবলৈ পাওঁ অৰ্গেনেলছ দেখিবলৈ পাওঁ যিবিলাকক মিসোজম ৰাইবোজম হয়নে পলিৰাইবোজম এচিডছ কিছুমান প্ৰেজেন্ট থাকে ঠিক আছে কিন্তু আমি যেনেকে এনিমেলছ বা প্লান্টৰ সেলত দেখিবলৈ পাওঁ মাইট্ৰকন্ড্ৰিয়া নিউক্লিয়াছ গলগি এইবিলাক বেক্টেৰিয়া সেলত সাধাৰণতে দেখিবলৈ পোৱা নেযায় Nucleus. No organized nucleus found. A naked DNA serve its purpose. তো actually bacteria যেটো নিউক্লিয়াছ এটো ট্ৰু নিউক্লিয়াছ নহয় ইয়াক নিউক্লিয়ইড বুলি কোৱা হয় দেখিছানে এইটো হৈছে নিউক্লিয়ইড বেক্টেৰিয়াৰ যেটো নিউক্লিয়াছ সেটো সাধাৰণতে ট্ৰু নিউক্লিয়াছ নহয়
এটা নেকেড ডিএনএ হে তাত দেখিবলৈ পোৱা যায় নেকেড ডিএনএ কি কাৰণে কোৱা হৈছে সাধাৰণতে ডিএনএ টো কোনো ধৰণৰ চাৰিওফালে ধৰণৰ লেয়াৰে আৱৰি ৰখা নাই সেইটো কাৰণে তাক নেকেড ডিএনএ বুলি কোৱা হৈছে আৰু ইয়াক নিউক্লিয়ড বুলি কোৱা হয় আৰু সেইটো কাৰণে বেক্টেৰিয়াৰ যেটো নিউক্লিয়াছ সেইটো ট্ৰু নিউক্লিয়াছ বুলি কোৱা নহয় Mesosome. A special structure called mesosome is located on the inner side of the plasma membrane. তো এনেকুৱা ধৰণৰ কিছুমান spherical structure আমি বেক্টেৰিয়াৰ plasma membrane ভিতৰৰ ফালে দেখিবলৈ পাওঁ যিবিলাকক কোৱা হয় mesosome. Flagella. তো বেক্টেৰিয়াৰ এটা খুব ইন্টাৰেষ্টিং বেক্টেৰিয়া সেলত থকা খুব এটা ইন্টাৰেষ্টিং structure হৈছে flagella বিলাক দেখিছানে এই ফ্লেজেলা বিলাকৰ কাম কি জানানে ইহতিয়ে বেক্টেৰিয়াৰ সেলটোক চলাফিয়াত সহায় কৰে পেটৰ ওপৰতো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে বেক্টেৰিয়াৰ সেলৰ চলাফিয়াত কোনে সহায় কৰে ফ্লেজেলা এবিলাক কিছুমান স্পেশাল ষ্ট্ৰাকচাৰ হয় যেবিলাক আমি বেক্টেৰিয়াত সাধাৰণতে দেখিবলৈ পাওঁ ইয়াৰ ৰিপ্ৰডাকচন বেক্টেৰিয়া যেহেতু এটা লিভিং অৰ্গানিজম হয় ইউ নিজৰ জেনাৰেশন আফটাৰ জেনাৰেশন কি হ'ব কন্টিনিউ ৰাখিবলৈ কাৰণে ৰিপ্ৰডাকচন কৰিব হয়নে কিন্তু বেক্টেৰিয়াৰ সাধাৰণতে আমি এসেক্সুৱেল বা সেক্সুৱেল ৰিপ্ৰডাকচন দেখিবলৈ নাপাওঁ এটা স্পেশাল টাইপ অফ ৰিপ্ৰডাকচন দেখিবলৈ পাওঁ যাক কোৱা হয় বাইনেৰী ফিউজন এই বাইনেৰী ফিউজনত কি হয় এটা পেৰেন্ট বেক্টেৰিয়াৰ সেল থাকিব ঠিক আছে এটা মেচিউৰ পেৰেন্ট বেক্টেৰিয়াৰ সেল থাকিব আৰু এই সেলৰ যেটো নিউক্লিয়ড এই নিউক্লিয়ডটো লাহে লাহে ডিভাইড হ'বলৈ ষ্টাৰ্ট কৰিব ঠিক আছে দেখিছানে যেটো নিউক্লিয়ড লাহে লাহে ডিভাইড হ'বলৈ ষ্টাৰ্ট কৰিছে তাৰ লগে লগে কি হ'ব এই সেলটোৰ মাজতো কি হ'ব ট্ৰান্সভাৰ্স সেপ্টাম এটা ফৰ্ম হ'ব তাৰ মানে সেলটো লাহে লাহে এনে ধৰণে ডিভাইড হ'বলৈ ষ্টাৰ্ট কৰিছে এই নিউক্লিয়ডটো অলৰেডি ডিভাইড হৈ পিনি দুটা নতুন নিউক্লিয়ড ফৰ্ম কৰিলে আৰু ট্ৰান্সভাৰ্স সেপ্টাম বুলি কোৱা হয় এই মাজৰ যিখিনি অংশ তাৰ মানে লাহে লাহে কি হয় সেলটো ব্ৰেক হৈছে দুটা নতুন সেললে ঠিক আছে আৰু লাহেকে কি হয় সেই প্ৰসেসটো কমপ্লিট হোৱাৰ পাছত দুটা নতুন বেক্টেৰিয়াল সেল দেখিবলৈ পোৱা যায় তাৰ মানে পেৰেন্ট সেলটোৱে কি হয় দুটা নতুন বেক্টেৰিয়া সেল হলে ডিভাইড হৈ যায় হয়নে আটাইতকৈ ইম্পৰ্টেন্ট কি হয় নিউক্লিয়ড জেনেটিক মেটেৰিয়েল কি লাহেকে ডিভাইড হয় লাহে লাহে গোটেই সেলটো কি হয় ডিভাইড হয় তাত থকা সকলো ধৰণৰ অৰ্গানিজম বিলাক কি হয় ডিভাইড হয় আৰু হোৱাৰ লগে লগে কি হয় দুটা নতুন সেলৰ প্ৰডাকচন হয় এই সেল কেইটাক ডটাৰ সেল বুলি কোৱা হয় ঠিক আছে এতিয়া ইয়াতে ঘুমাই আছে বাইনেৰী বাই মিন্স কি টু বাইনেৰী ফিউজন মিন্স ডিভিজন তাৰ মানে এটা পেৰেন্ট বেক্টেৰিয়াৰ সেল যেতিয়া দুটা ডটাৰ সেললে ডিভাইড হয় মানে ফিউজন হয় ডিভিজন হয় তেতিয়া হলে তাক আমি কি বুলি কওঁ বাইনেৰী ফিউজন ঠিক আছে তোমালোকে দেখিছানে বেক্টেৰিয়া কিমান সিম্পল এটা ৰিপ্ৰডাকচনটো কিমান সিম্পল নহয় নে এতিয়া মোড অফ নিউট্ৰিশন চাম হয়নে বেক্টেৰিয়াইনো কেনেকৈ নিজৰ খাদ্যখিনি যোগান মানে কৰি লয় হেটাৰট্ৰফিক বেক্টেৰিয়া হেটাৰট্ৰফিক ৱৰ্ডটোৰ মিনিং কি হয়নে আমি সাধাৰণতে নিউট্ৰিশন দুটা টাইপৰ দেখিবলৈ পাওঁ দুটা টাইপৰ নিউট্ৰিশন সাধাৰণতে আমি দেখিবলৈ পাওঁ আৰু বেক্টেৰিয়াটো দুটা টাইপৰ নিউট্ৰিশনে আমি দেখিম মোড অফ নিউট্ৰিশন এটা হৈছে অটোট্ৰফিক আনটো হৈছে হেটাৰট্ৰফিক তো হেটাৰট্ৰফিক অৰ্গানিজম বিলাকে সাধাৰণতে হেটাৰট্ৰপছ বুলি কোৱা হয় হেটাৰট্ৰপছ বিলাকে কি কৰে তাহাঁতি নিজে নিজৰ খাদ্য প্ৰডিউস কৰিব নোৱাৰে তাহাঁতি খাদ্যৰ কাৰণে সদায় আন এটা অৰ্গানিজমৰ ওপৰত ডিপেন্ড হয় যেনেকৈ আমি মানুহবিলাক বা এনিমেলছ বিলাক আমি কেতিয়াও নিজৰ খাদ্যখিনি নিজে প্ৰস্তুত কৰিব নোৱাৰো নিজৰ মানে বডিতে প্ৰডিউস কৰিব নোৱাৰো হয়নে আমি সদায় উদ্ভিদৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হয় বা অন্য জীৱ-জন্তুৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হয় ঠিক আছে সেইকাৰণে আমি হৈছো হেটাৰট্ৰপছ ঠিক আছে আৰু এই মোড অফ নিউট্ৰিশনটো কি বুলি কোৱা হয় হেটাৰট্ৰপিক নিউট্ৰিশন বুলি কোৱা হয় আনহাতে যেটো অটো মিন্স সেলফ নিজে কিছুমান এতিয়া অৰ্গানিজমে কি কৰিব পাৰে স্পেশালি প্লান্টস বিলাকে হয় নে কিছুমান বেক্টেৰিয়াও অটোট্ৰপিক নিউট্ৰিশন কৰিব পাৰে তো ইহঁতে কি হয় নিজৰ খাদ্যখিনি নিজে প্ৰস্তুত কৰিব পাৰে গছে কি কৰে সূৰ্যৰ পোহৰৰ সহায়ত হয় নে গছত থকা ক্লৰোফিলত কি হয় গছৰ খাদ্য প্ৰস্তুত হয় পানী হয়নে ক্লৰোফিলত কি হয় পানী সূৰ্যৰ পোহৰ এইবিলাক লগ লাগি কি হয় গছে নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু লগত বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰো সহায় লয় হয়নে আৰু যেহেতু নিজে নিজৰ খাদ্য প্ৰডিউস কৰিব পাৰে সিহঁতক কি বুলি কোৱা হয় অটোট্ৰপছ আৰু এনেকুৱা ধৰণৰ মোড অফ নিউট্ৰিশনক কোৱা হয় অটোট্ৰপিক নিউট্ৰিশন এতিয়া আমি বেক্টেৰিয়া দুটা টাইপৰ নিউট্ৰিশনে দেখিবলৈ পাম ঠিক আছে প্ৰথমে আমি হেটাৰট্ৰপিক বেক্টেৰিয়া বিষয়ে অলপ পঢ়ো আহা হেটাৰট্ৰপিক বেক্টেৰিয়া বিলাকে কি হ'ব খাদ্যৰ কাৰণে আনৰ ওপৰত ডিপেন্ড হ'ব ঠিক আছে
প্ৰথমটো হৈছে saprophytes. Most bacteria are saprophytes. They are unable to lead autotrophic life and prefer to live on dead and decomposable organic substance. ঠিক আছে? সাধাৰণতে বেছিভাগ বেক্টেৰিয়া কি হয় এই ভাগটোত পৰে saprophytes হয় বেছিভাগ বেক্টেৰিয়া ইহঁতে কি হয় নিজৰ নিউট্ৰিশন ক'ৰ পৰা আহৰণ কৰে dead and decomposable organic substanceৰ পৰা হয়নে মৰি যোৱা বা পচি যোৱা কিছুমান organic substanceৰ পৰা মানে ধৰা জন্তু এটা মৰি গ'ল হয় নাই বা গছ এজোপা মৰি গ'ল তাৰপিছত লাহেকে যেতিয়া পচিবলৈ আৰম্ভ কৰিছে সেই dead আৰু decomposable যিবিলাক organic matter তাৰ পৰা ইহঁতে কি হয় নিজৰ নিউট্ৰিশন আহৰণ কৰে ঠিক আছে They are mostly found to grow in soil and decaying substance. সাধাৰণতে এনেকুৱা ধৰণৰ বেক্টেৰিয়া বিলাক ক'ত দেখিবলৈ পোৱা যায় সইলত দেখিবলৈ পোৱা যায় মাটিত দেখিবলৈ পোৱা যায় বা মৰি থকা জীৱ-জন্তুত দেখিবলৈ পোৱা যায় They liberate various kind of enzyme which cause decomposition of various organic compounds. এতিয়া এই বেক্টেৰিয়া বিলাকে saprophytes বিলাকে কি হয় গেলা পচা যিখিনি বস্তু বা মৰি যোৱা যিটো জন্তু তাৰ পৰাটো নিউট্ৰিশনটো ল'লে আৰু ইহঁতি লগতে কিছুমান এনেকুৱা এনজাইম প্ৰডিউস কৰে যাৰ সহায়ত সেই জীৱটো সোনকালে ডিকম্পোজ হয় তাৰমানে ইহঁতি নিজৰ নিউট্ৰিশনটো লৈছে তাৰ লগতে এনভায়ৰনমেন্টৰ কাৰণেও কাম কৰিছে দেখিছানে ইহঁতি কিছুমান এনজাইম প্ৰডিউস কৰিছে তাৰ ফলত সেই যিটো অৰ্গেনিক মেটাৰ বা যিটো অৰ্গেনিজম হওক সেয়া লাগিলে জীৱ-জন্তু হওক বা মৰি যোৱা গছ এজোপা হওক সেই গছজোপা সেই জীৱ-জন্তুটো ইজিলি ডিকম্পোজ হৈ গৈছে ইজিলি পচি গৈছে ঠিক আছে আৰু তাত কোনে হেল্প কৰিছে এই saprophytes বিলাকে ইহঁতি কিছুমান এনজাইম প্ৰডিউস কৰিছে ঠিক আছে নিজৰ ফুড খিনি নিজৰ নিউট্ৰিশন খিনিটো লৈছে লগতে এনভায়ৰনমেন্টৰ কাৰণেও কাম কৰিছে saprophytes বিলাক সেইকাৰণে আমি বেক্টেৰিয়া সদায় মানে কি হয় আমি এনেকুৱা নহয় যে তাহাঁতি অকল আমাৰ কাৰণে কিছুমান নিগেটিভ কামো কৰিছে সেইটো নহয় বেক্টেৰিয়া কিছুমান পজিটিভ কামো কৰিছে ঠিক আছে dead decaying বস্তুবিলাক পচি যোৱাত হেল্প কৰিছে Parasitic bacteria disease producing bacteria of plants and animals derive their nutrition from the host a parasite বুলি ক'লে গম পাই ই বেলেগৰ ওপৰত কমপ্লিট এটা হোষ্টৰ ওপৰত ডিপেন্ড হয় নে এনেকুৱা ধৰণৰ বেক্টেৰিয়া বিলাকে সাধাৰণতে কি হয় বেমাৰৰ সৃষ্টি কৰে বেলেগ ডিজিজৰ সৃষ্টি কৰে ইহঁতে কি হয় হোষ্ট সেলটোৰ পৰা নিজৰ কি হয় নিউট্ৰিশন খিনি এবজৰ্ব কৰি লয় ঠিক আছে They secrete some of enzyme which decompose or kill the cells of the host ঠিক আছে ইহঁতি প্ৰথমতে হোষ্ট এটা বিচাৰিব হোষ্ট মানে যিকোনো ধৰণৰ গছ এজোপা হ'ব পাৰে হয় নে বা আমি নিজে হ'ব পাৰো যিকোনো এনিমেলছ হ'ব পাৰে ইহঁতি হোষ্টটো যেতিয়া পাব সেই হোষ্টটোৰ সেলছ বিলাক লাহেকে কিল কৰিব ডেষ্ট্ৰয় কৰিব ঠিক আছে আৰু তেতিয়া কি হ'ব বেলেগ ধৰণৰ বেমাৰৰ সৃষ্টি হ'ব হয় নে আৰু তাহাঁতি তেনেধৰণে কি কৰে সেই হোষ্টটোৰ সেল বিলাকৰ পৰা নিজৰ নিউট্ৰিশনটো এবজৰ্ব কৰি লয় কলেৰা টাইফয়েড এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আমি মানুহৰ সাধাৰণতে দেখিবলৈ পাওঁ এই বেমাৰবিলাক সাধাৰণতে কি হয় এই পেৰাসাইটিক বেক্টেৰিয়া বিলাকৰে অৱদান ঠিক আছে ইহঁতি কি হয় এনেকুৱা ধৰণৰ বেমাৰবিলাক সৃষ্টি কৰে Symbiotic bacteria symbiotic bacteria বিলাকে মই অলপ আগতে যে কৈছো কিছুমান বেক্টেৰিয়া পজিটিভ কিছুমান ফাংচন কৰে তাৰে এক্সাম্পল হৈছে symbiotic bacteria বিলাকে এতিয়া কিছুমান বেক্টেৰিয়া কি কৰে they live in association with other organism and in the process of both the partners are benefited ঠিক আছে কিছুমান বেক্টেৰিয়াই অন্য অৰ্গেনিজম বিলাকৰ লগত একেলগে এছ'চিয়েচন হৈ থাকে একেলগে বাস কৰে ঠিক আছে আৰু তাৰ ফলত সেই দুইটা পাৰ্টনাৰে কি হয় বেনিফিট হয় এনেকুৱা এছ'চিয়েচনক কি বুলি কোৱা হয় চিম্বায়সিছ বুলি কোৱা হয় ঠিক আছে আৰু এনেকুৱা ধৰণৰ চিম্বায়সিছ সাধাৰণতে লিগুমিনাছ প্লান্টত দেখিবলৈ পোৱা যায় লিগুমিনাছ প্লান্টৰ কি হয় ৰুট আমি যদি ৰুট বিলাক লক্ষ্য কৰো এই ৰুট বিলাকত কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰছ দেখিম যিবিলাকক ৰুট নডিউলছ বুলি কোৱা হয় ঠিক আছে এই গছজোপাৰ যিবিলাক ৰুট এই ৰুট বিলাকত কিছুমান আমি হিপাত কিছুমান নডিউলছ দেখিম ৰুট নডিউলছ এই ৰুট নডিউলছ বিলাকতে কি হ'ব অসংখ্য বেক্টেৰিয়া থাকিব চিম্বায়টিক বেক্টেৰিয়া তাৰমানে ইহঁতে গছজোপাৰ লগত এটা এছ'চিয়েচনত আছে চিম্বায়চিছত আছে ঠিক আছে এই নডিউলছ বিলাকত থাকিব অসংখ্য চিম্বায়টিক বেক্টেৰিয়া তেনেকুৱা চিম্বায়টিক বেক্টেৰিয়া এক্সাম্পল হৈছে ৰাইজোবিয়াম এতিয়া যে ইহঁতি গছজোপাৰ লগত আছে মানে চিম্বায়চিছ কৰি আছে ইহঁতৰ ফাংচন কিনো ঠিক আছে এতিয়া আমি জানো আমাৰ বায়ুমণ্ডলত হয়নে এটমস্ফিয়াৰত বিভিন্ন ধৰণৰ গেছ আছে কিন্তু আটাইতকৈ বেছি কোনটো গেছ আছে নাইট্ৰজেন গেছ এতিয়া গছ এজোপা গ্ৰ' কৰিবলৈ সাধাৰণতে নাইট্ৰজেনৰ প্ৰয়োজন হয় কিন্তু গছে কেতিয়াও বায়ুত থকা নাইট্ৰজেন খিনি ডাইৰেক্টলি এবজৰ্ব কৰিব নোৱাৰে ঠিক আছে
সিহঁতি অন্য কিছুমান ফৰ্মতহে নাইট্ৰজেনৰ কিছুমান অন্য প্ৰডাক্টতহে সিহঁতি কি হয় এবজৰ্ব কৰিব পাৰে হিপাৰ সহায়ত ঠিক আছে এতিয়া এই যিবোৰ চিম্বায়টিক বেক্টেৰিয়া আছে ৰাইজোবিয়াম বিলাকে কি কৰিব ইহঁতি বায়ুত থকা নাইট্ৰজেন বিলাকক ঠিক আছে কিহলে কনভাৰ্ট কৰিব এমোনিয়ালে তো ইহঁতি বায়ুত থকা নাইট্ৰজেনক এমোনিয়ালে কনভাৰ্ট কৰিব আৰু এমোনিয়া কি হয় এই বেক্টেৰিয়া বিলাকে কনভাৰ্ট কৰাৰ পাছতে এমোনিয়া সাধাৰণতে গছৰ শিপাবিলাকে ডাইৰেক্টলি এবজৰ্ব কৰিব পাৰে ঠিক আছে গছে ডাইৰেক্টলি নাইট্ৰজেন এবজৰ্ব কৰিব নোৱাৰে কিন্তু এমোনিয়া নাইট্ৰজেনৰ এটা প্ৰডাক্ট এমোনিয়া কি হয় এবজৰ্ব কৰিব পাৰে এতিয়া যেতিয়া এই বেক্টেৰিয়াটোৱে নাইট্ৰজেনক এমোনিয়ালে কনভাৰ্ট কৰি দিলে তেতিয়া গছজোপাই কি হয় ইজিলি নাইট্ৰজেন ল'ব পাৰিব হয়নে এমোনিয়াৰ ফৰ্মত সেইটো কাৰণে ই গছজোপাৰ বাবে বেনিফিচিয়েল হৈছে নে এই যিবিলাক বেক্টেৰিয়া চিম্বায়টিক বেক্টেৰিয়াবিলাক গছজোপাৰ কাৰণে বেনিফিচিয়েল হৈছে ঠিক আছে এইটো হৈছে এটা পজিটিভ ফাংচন খুব ইম্পৰ্টেন্ট ফাংচন হয় হয়নে সাধাৰণতে গছজোপাক গ্ৰ' কৰিবলৈ হেল্প কৰিছে আৰু তেনেকে গছজোপায়ো কি কৰিব ইয়াক হেল্প কৰিব কেনেধৰণে হেল্প কৰিব ইয়াক নিউট্ৰিয়েন্টছ যোগান ধৰিব আৰু লগতে চেল্টাৰ দিব আশ্ৰয় দিব হয়নে গছজোপাৰ শিপাতে এই বেক্টেৰিয়া বিলাকে এই নডিউলছ বিলাকতে থাকিব ঠিক আছে আৰু তেনেকে দুইটাক হেল্প কৰিব সেইকাৰণে এই এছ'চিয়েশ্যনটোক কি বুলি কোৱা হয় চিম্বায়চিছ তো দেখিছানে বেক্টেৰিয়াই অকল কি হয় হাৰ্ম নকৰে ই এনভাইৰনমেন্টৰ কাৰণে বহুত কাম কৰে যেনেকে গছকো কি হয় ই নাইট্ৰজেনৰ প্ৰডাক্ট কিছুমান এবজৰ্ব কৰাত হেল্প কৰে ঠিক আছে এতিয়া অটোট্ৰপছ কি হয় অটোট্ৰপছ বিলাকে কি কৰিব পাৰে নিজে নিজৰ ফুড প্ৰডিউচ কৰিব পাৰে হয়নে অটোট্ৰপিক মোড অফ নিউট্ৰিশ্যন আমি ক'ত দেখিবলৈ পাওঁ বেক্টেৰিয়াটো দেখিবলৈ পাওঁ ঠিক আছে এতিয়া তাৰে প্ৰথম এক্সাম্পলটো হৈছে ফটো অটোট্ৰপিক বেক্টেৰিয়া এই বেক্টেৰিয়া বিলাকত কি থাকে বেক্টেৰিয়'ক্ল'ৰ'ফিল বুলি এটা পিগমেন্ট থাকে ঠিক আছে বেক্টেৰিয়'ক্ল'ৰ'ফিল থাকে এই ফটো অটোট্ৰপিক বেক্টেৰিয়া বিলাকত আৰু এই বেক্টেৰিয়'ক্ল'ৰ'ফিলৰ কাম কি দে ইউটিলাইজ দ্য ৰেডিয়েণ্ট এনাৰ্জি ফৰ ফটোচিনথেচিছ কৰিবলৈ কাৰণে যিবিলাক ৰেডিয়েণ্ট এনাৰ্জি সিহঁতি ইউটিলাইজেশ্যন কৰে ঠিক আছে এইটো হৈছে এটা অটোট্ৰপিক মোড অফ নিউট্ৰিশ্যন ঠিক আছে chemosynthetic bacteria they oxidize some inorganic substance like nitrate nitrite ammonia তো ইহঁতে কি কৰে chemosynthetic bacteria বিলাকে কিছুমান ইনঅৰ্গেনিক সাবষ্টেন্সক কি কৰে অক্সিডাইজ কৰি তাৰ পৰা এনাৰ্জি ডিৰাইভ কৰে আৰু লগতে তাহাঁতে কিছুমান কম্পাউণ্ডৰ যেনেকে নাইট্ৰজেন সালফাৰ আইৰন ফসফেট এইবিলাকৰ ৰিসাইক্লিঙতো হেল্প কৰে ঠিক আছে ইহঁতি দুইটাই হৈছে এক্সাম্পল অফ অটোট্ৰপিক মোড অফ নিউট্ৰিশ্যন ইন বেক্টেৰিয়া এতিয়া আমি বেক্টেৰিয়া বুলি ক'লে প্ৰথম মনলৈ আহে যে বেমাৰৰ কথা মনলৈ আহে হয়নে এতিয়া বিভিন্ন ধৰণৰ পেৰাসাইটিক বেক্টেৰিয়াৰ কাৰণে কি হয় বিভিন্ন ধৰণৰ বেমাৰ গছত হওক বা এনিমেলছত হওক মানুহত হওক দেখিবলৈ পোৱা যায় তাৰে মই এখন চাৰ্ট বনাই দিছো তোমালোকে বহুত এক্সাম্পলছ পায়ো যাবা ইণ্টাৰনেটত আমি যদি আটাইতকৈ কমন কলেৰাৰ যিটো বেক্টেৰিয়াৰ কাৰণে কলেৰা সাধাৰণতে হয় সেইটো হৈছে ভিব্ৰিঅ কলেৰা তেনেকে টাইফয়েড চেলমনিলা টাইফিৰ পৰা হয়নে এইবিলাক হৈছে পজিটিভ বেক্টেৰিয়া এই বেক্টেৰিয়া বিলাকৰ কাৰণে এই বেমাৰবিলাক সাধাৰণতে আমি দেখিবলৈ পাওঁ ঠিক আছে এনেকুৱা বহুত এক্সাম্পলছ আছে যিবিলাক সাধাৰণতে পৰীক্ষাত আহি থাকে ঠিক আছে ইমানতে আজি আমাৰ বেক্টেৰিয়াৰ ওপৰত যিটো ডিছকাশ্যন সেইটো শেষ হৈছে সকলো তোমালোকে বস্তুবিলাক বুজি পাইছা যে বেক্টেৰিয়া কি হয় বেক্টেৰিয়াৰ ফাংচনছ কি হয় হয়তো বেক্টেৰিয়া বুলি ক'লে আমি যেনেকৈ সদায় ভয় খাওঁ হয়নে যে বেমাৰে সৃষ্টি কৰিব কিন্তু নহয় বেক্টেৰিয়াৰ কিছুমান বেলেগ ফাংচনছো থাকে সেইখিনি বিষয়ে আমি চালো হয়নে তো ওভাৰঅল গোটেই বস্তুখিনি আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কিবা ডাউট থাকে বা কিবা থাকি গৈছে তেতিয়াহ'লে তোমালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা ধন্যবাদ